কি হৈছিল মানে আমাৰ দুটাৰে অলপ কাজিয়া এনে ঘৰুৱা কাজিয়া অলপ হৈছিল হতে ৰাতি মোক মাৰপিট কৰিলে মাৰপিট কৰাতে মাকে কি কৰিলে পুলিচ থানাত গ'লে যাই পুলিচক খবৰ দিলে পুলিচ আহি গ'ল আহি যাই কিন্তু দুটাকে লৈ গ'ল যাই পেলাই তাক থানাত সোধা পোছা কৰিলে কিয় মাৰিছা সি তাৰমানে কিবা বেলেগে কোনোবা কিবা লগাইছি সন্দেহ কৰি কিনে মোক মাৰছি সেইটো কৈছি কোৱাতে পিছত আৰু পুলিচে এনেকৈ ৰাখি থৈ দিলা তেওঁতে ৰাতিটো থাকিলে থাকোঁতে পিছত সি টেনশ্যনতো পৰিল অলপমান তাৰ মানসিক বেমাৰো আছে আগতে এবাৰ হৈছিল হতে মানুহটো আহিলে আমি মই আনিব গ'লোঁ যাতে দিনটো ধুনীয়াকৈ আছে থাকি পেলাই একদিন ধুনীয়াকৈ থাকিল কামৰ জাগাত গ'ল যাই খবৰ ল'লে লওঁতে পিছত কৈছে মোৰ কাৰ্বি আংলঙত কাম হ'ব মই কালি পৰহিৰ ভিতৰত যাম মই তেতিয়া যাব মানা কৰিছোঁ ইমান দূৰত যাব নালাগে ইয়াতে পালে কৰিবা কাম সেনেকৈ কৈছিলোঁ হয়তো মানুহটো অলপ টেনশ্যনতো আছে বহুত লাজো পালে চাগে টেনশ্যন থাকি পেলাই গধূলিৰ টাইমত 9 তাৰিখে শনিবাৰ আছিল সেইদিনা পিছত 9 তাৰিখে গধূলিৰ টাইমত তেখেতে টেনশ্যনত বহি আছিলে ওপৰৰ ৰাস্তা আহমেদনগৰ ৰাস্তা এটাত বহি আছিলে থাকোঁতে মই ছোৱালীজনীক মাতিবা পঠালোঁ পাপাক মাতাগে বুলি মাতিব যাওঁতে তেওঁ কৈছে মই যাই আছোঁ যোৱা সেনেকৈ আহমেদনগৰৰ ৰাস্তাটো দি সেনেকুৱাকৈ গুচি গ'ল চিধাই যাতে আৰু মানুহটো ৰাতিও নাহিল এদিনকৈ চাই আছোঁ না আগৰ পিছে কামতো যায় সেনেকুৱাকৈ নকাকৈ 10-11 দিন থাকে মই কামত যোৱা বুলি ভাবি আছোঁ এতিয়া গ'লে মানুহটো 14 দিনেই হয় আজি খবৰে নাই আৰু মই পুলিচ থানাতো যোগাযোগ কৰিছোঁ নাই বুলি খবৰ দিছোঁ এতিয়া পুলিচ থানাও মেছেজ পঠাই বুলি কৈছে থানাই এতিয়া গ'লে বৰ্তমান আকৌ খবৰ খাতি নাই সেইকাৰণে মই আপোনালোকক কৈছোঁ যান আপোনালোকে ক'ৰবাত দেখা পাইছে আপোনাৰ মোৰ ফোন নম্বৰটো দিয়া আছে এনে কাজিয়াটো সেনেকুৱাকৈ লগা নাই পিছত ভালে হ'ল থানাৰ পৰা অহাৰ পিছত বুজাবুজিটো হ'ল পিছত এনে লগা নাই দিনটো কাজিয়া পেচাল আজি কিমান দিনৰ পৰা নাইকিয়া হৈছে আজি 14 তাৰিখ 9 তাৰিখৰ পৰাই গায়ব হৈছে আজি 14 দিনেই হ'ল তেখেতৰ নামটো ধীৰাজ কলিতা এনে বুবুল কলিতা বুলিও জানে বুবুল বুলি বহুতে জানে আৰু ধীৰাজটো ইমান নাজানে কি কৰে এনে তেখেতে এনে লহাৰ কাম কৰে ৱাল্ডিং আপোনালোকে এজাহাৰ দিছে থানাত দিছোঁ আজি 14 দিনৰ পৰা নিৰুদ্দেশ হৈ আছে নিৰুদ্দেশ হৈছে আপুনি কি বিচাৰিছে এতিয়া মানুহজন যাতে যিটো আমি খবৰ খাতি পোৱা নাই অসমৰ ৰাজ্যতে ক'ৰবাত দেখা পাই কিনে মোৰ নাম্বাৰটো দিয়া আছে আপোনালোকে যে সহায় কৰি মই সেইটোৱে বিচাৰিছোঁ আৰু এতিয়া মই সৰু বাচ্ছা দুটা আছে মইতো ক'তো বিচাৰি যাব নোৱাৰোঁ যেখিনি মই চেষ্টা কৰিছোঁ আৰু মই এতিয়া গ'লে খবৰ পোৱা নাই এতিয়া মই ক'ত বিচাৰি যাম মানুহ বিচাৰি পোৱাটো অসুবিধা হয় তাৰ মোবাইলো নাই লগত আপোনালোকৰ এড্ৰেছটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত